বিগত 6টা দিন আৰু আজি 7 নম্বৰ দিন এই সপ্তমটো দিনৰ পিছতো কিন্তু একেই অৱস্থা এই মুহূৰ্তটো ডিব্ৰু চৈখোৱাৰ কাষত থকা সেই গেছ নিৰ্গমনৰ সেই যিটো ভয়ংকৰ প্ৰতিচ্ছবি এই প্ৰতিচ্ছবি কিন্তু আজিও অগ্নিৰ দৰে জ্বলি আছে এই মুহূৰ্তত অইল ইণ্ডিয়াই ঠেলিছে কাৰোবালৈ বল আৰু কোনোবাই ঠেলিছে কাৰোবালৈ বল কিন্তু আমি আকৌ এবাৰ কৈছোঁ যে প্ৰাগ নিউজৰ অনুসন্ধানত এটা ভয়ংকৰ তথ্য বাহিৰলৈ আহিছে যে জন এনাৰ্জি নামৰ যিটো ব্যক্তিগত তৈল যিটো আসলতে তৈল আৰু গেছৰ যিটো ঠিকা দিয়া প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ বাবে আসলতে এই গোটেই ঘটনা সংঘটিত হ'ল আৰু এই গোটেই ঘটনাৰ সাক্ষী হৈ ৰ'ল অইল ইণ্ডিয়া মই আকৌ এবাৰ নাম লৈছোঁ জন এনাৰ্জি যিটো জন এনাৰ্জিৰ অন্যতম শীৰ্ষ পদবীত শিৱানী নামৰ অনুষ্ঠানটো ব্লেকলিষ্টেড হোৱা অনুষ্ঠানটোৰ বিষয়া আছিল সেই একেজন বিষয়াই আওপকীয়াকৈ জন এনাৰ্জি কিয়ালৈ লৈ আহিছে আৰু জন এনাৰ্জিয়ে কৰা কৰ্মৰ প্ৰতিফল ভুগিব লগা হৈছে নিৰপৰাধী এই অঞ্চলৰ বা এই কাষৰীয়া প্ৰায় 10-15 হাজাৰ লোকে এই মুহূৰ্তত আমাৰ লগত এই যি মটাপুং বিল মাগুৰী মটাপুং বিলৰ সমীপৰ ৰাইজ আহিছে সকলো ৰাইজ এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰত ওলাই আহিছে মই আকৌ এবাৰ কৈছোঁ টাৰ্গেট প্ৰাগ নিউজৰ জন এনাৰ্জি কেতিয়া জন এনাৰ্জিক ব্লেকলিষ্টেড কৰিব জন এনাৰ্জিৰ লগত কোন ৰাজনৈতিক কৰ্মী জড়িত হৈ আছে পিছফালে এই কথাবিলাক ওলাওক এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ প্ৰতিবাদৰ ধ্বনি Oil India go back, go back, go back. Pollution control board mundabad, mundabad, mundabad. Pollution control board mundabad, mundabad, mundabad. Amar bom bibhag mundabad, mundabad, mundabad. Amar bom bibhag mundabad, mundabad, mundabad. Dibusakar stadium kotitto mundabad, mundabad, mundabad. Dibusakar wildlife DFO mundabad, mundabad, mundabad. Animal hoklabadia mundabad, mundabad, mundabad. Amar bom mantri mundabad, mundabad. ডিব্ৰু চৈখোৱাত আজি 8টা দিন প্ৰাগ নিউজ ইয়াত থাকি পেলাই বাতৰি গ্ৰাউণ্ড জিৰোৰ পৰা কৰিছোঁ মুৰ্দাবাদ ধ্বনি কিয় ওলাইছে ৰাইজে ক'ব কিয় ওলাইছে মুৰ্দাবাদ ধ্বনি ওলাইছে অইল ইণ্ডিয়া গাফিলতি আৰু ইয়াৰ বিষয়া যিসকল আমোলা বিষয়া মুনাফালবী বিষয়াসকলে অইল ইণ্ডিয়াক ইয়াত দলিচা পাৰি কিনে বহুৱা অবৈধ কাম কাজৰ কাৰণে অবৈধ কাম কাজৰ ফলতে আজি জন এনাৰ্জি নিচিনা এজন ব্লেক লিষ্টেড হোৱা বিষয়াই ইয়াত আহি আজি কাম কৰিব পালেহি এই কোম্পানীটোৱে আমি সহযোগ দাবী উত্থাপন কৰিছোঁ ইয়াৰ বিৰুদ্ধে তদন্ত হওক আৰু ইয়াত যি এনঅ'চি দিলে যিসকল মুনাফালোভী বিষয়াই ইয়াত এনঅ'চি দিলে অইল ইণ্ডিয়াক বহাবৰ কাৰণে তেখেতলোকৰ বিৰুদ্ধে উচিত তদন্ত ঘোষণা কৰি শাস্তি ব্যৱস্থা কৰক কাৰ হেঁচাত তেখেতলোকে এই কাম কৰিব পাৰিলে দিহিং পাটকাইক লৈ পেলাই কিন্তু সমগ্ৰ বুদ্ধিজীৱী সমাজ শিল্পী সমাজ সকলোৱে বুকুত কাগজ এখন মাৰি পেলাই সকলোৱে ক'লে ছেভ দিহিং পাটকাই আমি সকলোকে ঠিক ক'লোঁ ছেভ ডিব্ৰু চৈখোৱা বুলি কিয় লিখা নাই কোনেও লিখা নাই ইয়াত অইল ইণ্ডিয়াৰ পৰা সকলোৱে পইচা খায় আমি জানো বহুত বুদ্ধিজীৱী বহুত সাহিত্যিক বহুত শিল্পী সমাজৰ লোকে বহুত অভিনেতা জগতৰ লগত জড়িত হৈ থকা লোকে প্ৰকৃতিৰ পৰিৱেশ কৰ্মী হিচাপে নিজকে চিনাকি দিয়া লোকে অইল ইণ্ডিয়াৰ পৰা বৃহৎ অংকৰ মোটা অংক পইচা লৈ কিনে তেখেতলোকে নিজৰ অট্টালিকা নিজৰ ঘৰ নিজৰ বিলাসী জীৱন যাপন কৰি আছে তেখেতলোক আজি শুই আছে আজি এই সময়ত আমাৰ মাগুৰী মটাপুং আৰু ডিব্ৰু চৈখোৱাত প্ৰতিটো মুহূৰ্ততে গিজাই থকা সেই পৰিৱেশ কৰ্মীসকল অসমৰ বিভিন্ন স্থানৰ পৰা অহা পৰিৱেশ কৰ্মীসকল ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা পৰিৱেশ কৰ্মীসকল পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা অহা পৰিৱেশ কৰ্মীসকল কিয় নিশ্চুপ হৈ আছে ছেফ ডিব্ৰু চৈখোৱাত ছেফ মাগুৰী বিল কিয় লিখি কিনে পোষ্টাৰিং কৰি লিখি কিনে আজি ফেচবুকত অহা নাই কিয় আই এম দিহিং পাটকাই আই এম ডিব্ৰু চৈখোৱা বুলি আজি আমাৰ ইয়াত কোৱা নাই আমি ক'ব বিচাৰিছোঁ যে অইল ইণ্ডিয়াৰ পৰা সেইসকল ব্যক্তিয়ে পইচা নাপায় অইল ইণ্ডিয়াৰ পৰা সেইসকল ব্যক্তিয়ে পইচা পায় আৰু সেই সান্দহ খোৱা বালিটো তল যোৱা ভয়ত তেখেতলোকে আজি ইয়াৰ বিৰুদ্ধে মাত মতা নাই নিশ্চয় মই এটা চমু প্ৰতিক্ৰিয়া আমি অতিকৈ দুখিত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী তেখেতৰ নিজ সমষ্টি আমি ওচৰ গাঁও নিজ সমষ্টি আমাৰ মুখ্যমন্ত্ৰী নিজৰ সমষ্টিত অইল খাটৰ মানে এই তেলৰ যিটো গেছ আহিছে আমাৰ গাঁৱত সৰু ল'ৰা ছোৱালী মাথা বিষ মূৰ কামনি জ্বৰ ডক্টৰলৈ গৈছে অইলে কোনো ডক্টৰ কোনো হেৰি দিয়া নাই গৰু ছাগলী ঘাঁহ খাব পৰা নাই তেলৰ মানে যিটো গাঁৱত পৰিছে গাঁৱত মাছ বিলটো বাদেই মানুহৰ বাহিৰত ওলাব পৰা নাই ডাঙৰ মানুহৰ মাথা বিষ হৈছে আমাৰ গাঁৱত কিয় এনেকুৱা এটা অৱস্থা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে সেই গাড়ীত বহি আমাৰ নিজৰ সমষ্টি কিন্তু কিয় তেওঁ এইবিলাক ছাৰ্ভে দিয়া নাই কিয় তেওঁ হেৰি
পৰা নাই। আপোনালোকৰ ইয়াত অল ইণ্ডিয়াৰ শীৰ্ষ মানুহ আহিছে নাই? নাই, এতিয়ালৈকে দেখা নাই। এদিন আহিছিলে অইল ইণ্ডিয়া ডক্টৰ আহিছিল, ডিচি আহিছে। তিনিচুকীয়া ডিচিও এতিয়ালৈকে ৰাইজৰ আগত অহা নাই, এতিয়ালৈকে একো দেখা নাই। মই চমুছে আপোনালোকৰ ইয়াত এই যে ক্ষতি হৈছে, এই বিলখনটো চৰাই শীতকালত ভৰি পৰে চৰাই কাকলিৰে, এতিয়া চৰাই আহিব নাই ইয়াত? নাই, এই আপোনাৰ 15-20 বছৰৰ কাৰণে আমাৰ ইয়াততো কোনো পৰিৱেশ চৰাইটো দেখি নাপাওঁ। আৰু লগতে মাছমৰীয়া আৰু এই কৃষি বিভাগৰ মাছমৰীয়াসকলৰ ইমানে অসুবিধা হৈছে, ঘৰত চলিবলৈ চাউল নাই, খাবলৈ চাউল নাই। সেইবিলাক মানুহক আজিলৈকে কোনো ডিচি, কোনো প্ৰশাসনৰ লোক আৰু কোনো স্থানীয় সংগঠনো অহা নাই। মই একদম মূল কথাখিনি টেকনিকেল কিছু কথা জানিবৰ বাবে মই অকণমান সময় ল'ম ষ্টুডিঅ'ৰ পৰা। কি লষ্ট হ'ব আমাৰ এতিয়া? এই 7টা দিনততো একোৱে নহ'ল, লছ কি হ'ব আমাৰ? যেনেকৈ এজন মন্ত্ৰীয়ে কৈছে যে বিজ্ঞানীবিলাকে ক'ব, আমাৰ যিমান বিশেষজ্ঞ, পৰিৱেশ বিশেষজ্ঞ, বন্যপ্ৰাণী বিশেষজ্ঞ আছে, সেইসকল চৰকাৰৰ পকেটত, আৰু চৰকাৰে যিহেতু অইল ইণ্ডিয়াক তেওঁলোকে গোটেইবিলাক ডঙা দলিচা পাৰি দিছে ধ্বংস কৰিবৰ কাৰণে, কেৱল ধন লাগে আৰু এই মানুহ দৰকাৰ নাই, ইয়াত জৈৱ বৈচিত্ৰ্য দৰকাৰ নাই। আমাৰ এইখন চৰকাৰেও জৈৱ বৈচিত্ৰ্য তিল মানুহ গুৰুত্ব প্ৰদান কৰে, মাত্ৰ মুখেৰে কৈছে যে আমি জৈৱ বৈচিত্ৰ্য ভাল পাওঁ। এইবিলাক নাটক কৰি নেদেখাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকে আমাক বহুত নাটক কৰি দেখালে, আমি মৰি শেষ হ'বলৈ হৈছোঁ, আৰু এতিয়া আমি ৰৈ নাথাকিম। আপোনালোকে আমাক গুলিয়াই মাৰিলে মাৰক, নহ'লে আমি আপোনালোকৰ বিৰুদ্ধে আমি মাত মাতিম। কাৰণ এইখন কিয় ভাৰত চৰকাৰৰ আইনখন অইল ইণ্ডিয়াই সম্পূৰ্ণ ভৰিয়ে মোহাৰি দিছে, আৰু এই ভাৰত চৰকাৰ আইনখন পৰিৱেশ মন্ত্ৰালয়ৰ যিখন আইনখন ভৰিয়ে মোহাৰি দিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিৱেশ মিনিষ্টাৰৰ লগত কিয় কথা নাপাতে, আমাৰ প্ৰধানমন্ত্ৰীক কিয় নজনায়? আমি জানিছোঁ যে এই ইনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ নোলোৱাকৈ ভাৰতীয় আইনখন উলংঘা কৰি অইল ইণ্ডিয়া সমগ্ৰ কাণ্ড কৰি আছে, আৰু আমি দীৰ্ঘদিন ধৰি নিবেদন কৰি আহিছোঁ ইয়াৰ বিৰুদ্ধে তদন্ত নকৰে। আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এই অইল ইণ্ডিয়াৰ বৈধতাৰ ওপৰত কিয় এটা তদন্ত কৰিব নোৱাৰে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক হাত জোৰে কৰি আকৌ কৈছোঁ যে আপুনি এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰক। ডিব্ৰুচৈখোৱাত অইল ইণ্ডিয়াই অবৈধভাৱে বেআইনীভাৱে যিবিলাক কাম কাজ কৰিছে তাৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে। আমাক লগ কৰক, মই দিম, মই নিৰন্তৰ গুহাই দিব সকলোবিলাক তথ্য মোৰ হাতত মজুত আছে। নিশ্চয়কৈ চেলেঞ্জ কৰিছে এই গাঁৱৰ ৰাইজে, প্ৰকৃততে দোষ হৈছে, সেইবাবে চেলেঞ্জ কৰিব পৰা এই দমটো এই গাঁৱৰ ৰাইজৰ আছে। কি ক'বা তোমালোকে, কি ক'ব বিচাৰা? এটা চমু প্ৰতিক্ৰিয়া। এটা কথাই কি ক্ষতি হ'ব এইটো কোৱা? এই অঞ্চলত মই আহোঁ আগতে চাবলৈ, চৰাই চাব আহোঁ, মাছৰ বাবে বিখ্যাত, কাছৰ বাবে বিখ্যাত, ৰিভাৰ ডলফিনৰ বাবে বিখ্যাত। ৰিভাৰ ডলফিন মৰা মই ছবি তুলিছোঁ ইয়াত, কি ক'বা? এই অঞ্চললৈ দেশ বিদেশৰ পৰ্যটকসকলে আমাৰ এই অঞ্চলত ভৰি পৰে। এই অঞ্চলৰ এই ক্ষতি হ'ব বুলি কোৱাটোৱে আমাৰ লাজৰ বিষয় যে সৰ্বানন্দ সোণোৱাল আৰু আমাৰ এজন সঞ্জয় কিষাণ ডাঙৰীয়া নিচেই কাষতে মাগুৰী বিলৰ কাষত তেওঁৰ ঘৰ, জন্মস্থান মাগুৰী বিলৰ কাষত, তেওঁ আজিৰ এই পৰিস্থিতিৰ বিষয়ে কিয় সজোৰে উত্থাপন নকৰে? এই মাগুৰী বিললৈ বিভিন্ন পৰিভ্ৰমী চৰাইসকল আগন্তুক অইল ইণ্ডিয়াৰ CMD কৈছে এটা টোপাল ইয়াত মানে অইল পৰা নাই বুলি কৈছে মাগুৰী বিল। আহক CMD আমাক লগ কৰক, আমাৰ দৰে গাঁওবাসীক লগ কৰক, আমি দেখুৱাম তেওঁলোকক তেলৰ চিটিকনি, গাঁৱৰ ভিতৰত পৰা তেলৰ চিটিকনি আমি দেখুৱাম। মাছ মৰিছে নাই? বিভিন্ন ধৰণৰ মাছ মৰিছে। আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেই মাছসমূহ দেখুৱাইছোঁ ৰাইজক, আমি দেখুৱাইছোঁ যে মাছ কেনেকৈ মৰিছে। আহক আমিও দেখুৱাম তেওঁলোকক মাছ। CMD ইয়ালৈ কিয় অহা নাই? আপোনালোকৰ ইয়াত আহিবলৈ ভয়টো কি? CMD তেওঁ গণৰোষত পৰাৰ ভয়। তেওঁলোকক হয়তো আমাৰ নতুন গাঁৱৰ এই অঞ্চলৰ ৰাইজে অইল ইণ্ডিয়ালৈ কোনো ভয় নকৰে। অইল ইণ্ডিয়াৰ কোনো টকা খাই আমি এই অঞ্চলত আমি অইল ইণ্ডিয়া বহিবলৈ ৰঙা দলিচা পাৰি দিয়া নাই। পৰিমল শুক্লবৈদ্য এজন বন মন্ত্ৰী আছে, বন মন্ত্ৰী এজন আছে পৰিমল শুক্লবৈদ্য, নামটো শুনিছা চাগে? সেইজন ইয়ালৈ আহিব লাগে নে নালাগে? তেওঁ অহাটো বাদেই, তেওঁ দেউতাক হয় ন এনভাইৰমেণ্টৰ? হয়, তেওঁ প্ৰকৃতিৰ পৰিৱেশৰ বাবে তেওঁৰ দেউতাক স্বৰূপ, তেওঁৰ দায়িত্ব তেওঁ লোৱা নাই। তেওঁ পুতেকক মৰিবলৈ দিয়াৰ দৰে এই মাগুৰী বিলখন মৰিবলৈ দিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব চমুকৈ? মাগুৰী বিলখনত যথেষ্ট পৰিমাণে যি পৰিমাণে আপোনাৰ তেলৰ টোপাল বা নিগৰিত হৈছে, মই ক্ষোভিত হৈছোঁ যে সঞ্জয় কিষাণ ডাঙৰীয়া নিচেই ওচৰতে, ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰত তেওঁ ঘৰ, কিয় ইয়াত অহা নাই সঞ্জয় কিষাণ? খবৰ লৈ আহি কিয় নাই? মোহন ডাঙৰীয়াই কৈছে মাছবোৰ এনেই মৰিছে। তেওঁ টুলুঙা মন্তব্য কৰিছে, কিয়নো তেওঁ অইলৰ পৰা যথেষ্ট পৰিমাণে পইচা লৈছে। হয়তো মই আপোনাৰ ওচৰলৈ আহিছোঁ, কালি CMDয়ে কৈছে যে মিথেন গেছে একো অপকাৰ নকৰে, মানে মিথেন। মই প্ৰশ্ন সুধিছিলোঁ তেখেতক ডাইৰেক্ট, তেখেতে কৈছে যে মিথেন গেছে একো নকৰে। আপোনালোকে কি ক'ব? মই প্ৰথমতে ক'ব বিচাৰোঁ, CMDয়ে যিটো সংবাদমেলত মন্তব্য দিলে আমাৰ জ্বলাজুইত ঘিউ ঢালিলে। তেওঁ মিথেন গেছৰ উপৰি বাকী গেছ নোলায় বুলি কৈছে। আমি আপোনালোকক আমি দেখুৱাব পাৰোঁ বা তেওঁলোকে নিজে চাই ল'ব পাৰে আমাৰ গাড়ী মটৰচাইকেলৰ যিখন পলিউশ্যন চাৰ্টিফিকেটত যিখিনি গেছ থাকে বিষাক্ত গেছ, সেই বিষাক্ত গেছখিনি পেট্ৰল ডিজেল আমাৰ ৰিফাইন হোৱাৰ পাছতো ইমানখিনি গেছ থাকে। এতিয়া ক্ৰুড অইলৰ পৰা ডাইৰেক্টলি যিখিনি গেছ ওলাইছে সেই গেছখিনি আমাৰ যথেষ্ট ক্ষতিকাৰক আমাৰ গেছ, আৰু তেওঁ সেই গেছখিনি ইয়াত যদি এঘণ্টা সময় থিয় হৈ থাকিব পাৰে
তেতিয়াহ'লে তেওঁক আমি সেইটো প্ৰত্যাহ্বান জনাইছোঁ আৰু CMD কি হ'লে এঘণ্টা অন্তত তেওঁ ইয়াত থিয় হৈ থাকিবলৈ আহিবলৈ আমি কি আছে এটা চমু আৰু এটা কথা মই ক'ব বিচাৰোঁ আমাৰ মাগুৰী মতাপুং বিলত যিখিনি তেওঁ অইল তেওঁ ভেকুম দি লৈ যোৱাৰ কথা কৈছে তেওঁ তেলখিনি বিৰিঙি থকা তেলখিনি লৈ যাব সঁচা কথা কিন্তু তাৰ পৰা নিৰ্গত হোৱা যিখিনি আমাৰ গেছৰ পৰা যিখিনি আমাৰ এচিড ওলাল আমাৰ পানী যিখিনি এচিডিক হৈ গৈছে সেই অম্ল হৈ যোৱাৰ লগে লগে ইয়াত থকা মাছৰ যি পোনাৰ যি কণী মাছৰ কণী মাছৰ পোনা সমস্ত ক্ষতি হ'ল আৰু আমাৰ নতুন গাঁও অঞ্চলৰ মৎস্যজীৱী 80% মানুহ মৎস্যজীৱী আৰু তেওঁলোকে পিছৰ বছৰটোত তেওঁলোকৰ বহুখিনি কষ্ট হ'ব গতিকে মই CMD যি সংবাদমেল তেওঁ আমাৰ ইয়াত জলাজুইত ঘিউ ঢালিলে আৰু তেওঁক প্ৰত্যাহ্বান জনাইছোঁ তেওঁ এঘণ্টা সময় নতুন গাঁৱত তিনিগৰাকী মহিলাৰ পৰা মই 3টা মন্তব্য লওঁ কি হৈছে এইকেইদিন ঘৰত এইফালে চাই ক'ব এইবাৰ থাকিব পৰা নাই বৃহস্পতিবাৰৰ পৰা মই কি হৈছে কি ঘৰবিলাক নাই ঘৰত গোটেই পানী পৰিছে সেই তেলৰ বিংগনি গোটেই কোলা 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 আপোনালোকৰ ঘৰ সেই কিমান দূৰ মই থকাৰ পৰা আৰু পিছফালে কিমান দূৰ পিছফালে বেছি দূৰ নহয় ঠিক আছে আপোনালোকৰ ঘৰৰ টিঙত তেল পৰিছে তেতিয়াহ'লে বিলখনত পৰিছে নাই বিলতো পৰিছে তেওঁলোকে কৈছে যে বিলত নাই পৰা পৰিছে তাহাঁতি কালি নিজে এঘণ্টা আহি তাহাঁতি ৰখক এঘণ্টা নহ'লেও 2 মিনিট আহি পিনি ৰখকহি নিজে ৰখিলেহে তাহাঁতি গম পাব আমাক এতিয়া এই কথাষাৰ যে তাহাঁতি কৈছে উপলুঙা কৰি বাৰে বাৰে কৈ আছে যে মানুহে মিছা কথা কৈছে এইটো কথা একেবাৰে তাই আহি পিনি মাত্ৰ 2 ছেকেণ্ড আমাৰ ওচৰত এই দলঙৰ বা নাইবা এই এৰিয়াটো বাগজান এৰিয়াত ৰখি চাওক তেতিয়া সি গম পাব যে কি বস্তু আপোনালোকক কেনেকুৱা হৈছে এইকেইদিন অৱস্থা কেনেকুৱা হৈছে মানে গোটেই চোতাল বিঙিছে তেলে থাকিব পৰা নাই ল'ৰা ছোৱালী থাকিব পৰা নাই ল'ৰা ছোৱালী ঘৰত থাকিব পৰা নাই মানে বেলেগলৈ পঠাইছোঁ পেহীয়েকক হ'লে এতিয়া কি কয় আকৌ মন্ত্ৰী ডাঙৰীয়াই এইখিনি লোক মই আপোনালোকক দেখুৱাইছোঁ সকলোৰে ওচৰলৈ যাব পৰা নাই মই আকৌ যদি হয় মই সিফালে যাবৰ বাবে যত্ন কৰিম মই আপোনালোকৰ ওচৰত অকণমান কথা পাতিব বিচাৰিছোঁ কেনেকুৱা এইকেইদিন পৰিৱেশ কেনেকুৱা আপোনাক অকণমান আগলৈ আহি লওক বহুত আমি কষ্ট পাইছোঁ বহুত ল'ৰা ছোৱালী মাথা বিষত থাকিব পৰা নাই বহুত জ্বৰ উঠিছে কাহ হৈছে বিষত থাকিব পৰা নাই শব্দটো এতিয়া এইকণ সময়ত আমি এনেকুৱা শব্দ আপোনালোকে আটাইতকৈ ভয়াৱহ শব্দটো কিমান সময়ত হয় ইমান মানে ৰাতিটো শুবই নোৱাৰোঁ আমি ইমান তাৰমানে ইমান টান মাত একদম চকু পুৰি গা পুৰি গৈছেগৈ তাৰমানে ল'ৰা ছোৱালী মাথা বিষত পঢ়াটো বাদেই মাথা বিষত উঠিব পৰা নাই ল'ৰা ছোৱালী চব বাহিৰত পঠিয়াই দিছোঁ আমি আপোনালোকৰ সন্তান ইয়াত নাই নাই আমাৰ ল'ৰা ছোৱালী গাঁৱৰ কাৰো ল'ৰা ছোৱালী নাই মানুহ চব পলাবলগীয়া হৈছে তেলৰ পৰা